সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হয় আমাৰ এই বজালীলৈ সুনাম কঢ়িয়াই আনিছে, লগতে অসমলৈ সুনাম কৰিছে। কি বা এই মুহূৰ্তত আৰু বহুতেই ভাল লাগিছে ইমান এটা ভাল ফলাফল কৰিবলৈ সক্ষম হোৱাৰ বাবে। কিমান সময় অধ্যয়ন কৰিছিলা? এই অৱশেষত মানে টেষ্ট যোৱাৰ পিছত 10-12 ঘণ্টা দৈনিক আৰু স্কুল থাকিলে 7 ঘণ্টামান হয় দৈনিক। শিক্ষাগুৰুসকলে কেনেধৰণে তোমাক সহায় কৰিছিলে? শিক্ষাগুৰুসকলে সদায় সহায় কৰিছে, যিকোনো বস্তুত মই মানে সেই সমস্যাৰ পালে সহায় কৰে। দৰিদ্ৰতাই যে হেঙাৰ হ'ব নোৱাৰে, এতিয়া তাকে প্ৰমাণ কৰি তুমি দেখুৱালা। কি ক'বা এই মুহূৰ্তত মা দেউতাক কি ক'বা? মা দেউতাই আৰ্থিকভাৱে ইমান সক্ষম নহ'লেও যিখিনি পাৰে সদায় দিছে। কিতাপ পত্ৰৰ ক্ষেত্ৰত একো অসুবিধা সৃষ্টি কৰা নাই, মানে যি লাগে সেইখিনি দিছে। ভৱিষ্যতে কি হোৱাৰ সপোন? এজন চিকিৎসক হ'ব বিচাৰোঁ। চিকিৎসকৰ বাহিৰে অন্য? চিকিৎসকৰ বাহিৰে আৰু সেই আছে বহুত, সেই মানে সেই এজন প্ৰফেচাৰ হোৱাৰো ইচ্ছা আছে। আৰু মোবাইল কিমান সময় মোবাইলটো বেছিকৈ ক্ষতিকাৰক হয় যে নহয়, তাক কি ক'বা? নতুন ভাল কামত খটুৱালে মোবাইল কেতিয়াও ক্ষতিকাৰক হ'ব নোৱাৰে। মই যেতিয়া ভাল কামত খটুৱাইছিলোঁ তেতিয়া এটা মানে ভাল ফলে পাইছিলোঁ। আৰু কিমান শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছিল? এতিয়ালৈকে মই সেইটো গম পোৱা নাই। তাৰ পঢ়াৰ বাহিৰে কি কৰি ভাল পোৱা? আৰু খেল ধেমালি কৰি গান শুনি। কি গান? বিশেষকৈ জুবিনদাৰ গান। জুবিনদাৰ গান গুণগুণাই দিলে ভাল পাব। মই ইমান গান গাব নোৱাৰোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ইমান গান গাই ভাল নাপাওঁ মই, মানে শুনিহে ভাল পাওঁ। একমাত্ৰ অধ্যয়নতে ব্যস্ত হৈ থাকে এই ছাত্ৰ। আমাৰ অসমলৈ সুনাম কঢ়িয়াই, বজালীলৈ সুনাম কঢ়িয়াই জ্যোতিৰ্ময় দাস অধ্যয়নৰ বাহিৰে তেওঁ মোবাইলত বিশেষকৈ আছে। ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ মন সামগ্ৰিক যি দৃশ্য পৰিয়ালৰ, সেই দৃশ্য বুলি আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব। মই অসম্ভৱ হ'লে তেওঁৰ পিতৃ আছে, তেওঁৰ মাতৃ আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। জ্যোতিৰ্ময় দাসৰ মাক আছে, তেওঁ কি ক'ব আপুনি? আপোনাৰ ল'ৰাই আজি যথেষ্ট সুনাম অৰ্জন কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, বজালী তথা অসমলৈ সুনাম অৰ্জন কঢ়িয়াবলৈ সক্ষম হৈছে। আজি বজালীবাসীকো সুখবৰ বুলি ক'ব খোজোঁ, আৰু লগতে আমাৰো স্কুলৰো আটাইৰে সুখবৰ কঢ়িয়াই আনিছে। তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ। যিহেতুকে ইমান ভবা নাছিলোঁ, ইমান সুবিধা দিবও পৰা নাছিলোঁ, যিখিনি পাৰিছিলোঁ দিছিলোঁ। আৰু সেই মৰ্মে যে সি কষ্ট কৰি কষ্টৰ ফল আৰু পাইছে। আজি বহুত কষ্ট কৰিছে কিন্তু নিজে, কাৰণ শিক্ষা দিয়া মানুহো নাই আমাৰ বিশেষ, আৰু শিক্ষা টিউচন পাতিও দিব পৰা নাছিলোঁ। নিজে কষ্ট কৰিছে যথেষ্ট, কৰি পেলাই এই ফলটো পাইছে। দৰিদ্ৰতাই যে হেঙাৰ হ'ব নোৱাৰে প্ৰমাণ কৰি দেখুৱাইছে আপোনাৰ সন্তান। দেখুৱালে কাৰণ পঢ়া সুবিধাৰ কাৰণে ঘৰ এটাই নাই আমাৰ, সেনেহেনকে পঢ়িছে আৰু সুবিধা দিব পৰা নাছিলোঁ। বৰ্তমান সময়ত কাক ধন্যবাদ জ্ঞাপন কৰিব জ্যোতিৰ্ময়ৰ এই সপোন যিটো আছিল তেওঁৰ? সি নিজকে মই বেছি ধন্যবাদ দিব খোজোঁ। নিজৰ বহুত সপোন সৰুৰে পৰাই, তাৰে লগত আছে আচাৰ্য সকলো আছে, চব আছে, কিন্তু সি নিজৰে বহুত চেষ্টা সৰুৰ পৰাই, বহুত আশা আছিল। প্ৰথম সফলতা হিচাপে আপোনাৰ এই মুহূৰ্তত অনুভৱ কি হৈছে? অনুভৱ খুব ভালে লাগিছে। কি ক'ম মই আৰু, ভাষা নাই। অসমলৈ সুনাম কঢ়িয়াই আনিছে, এই মুহূৰ্তত এগৰাকী পিতৃ হিচাপে কি অনুভৱ? খুব ভাল লাগিছে যে আমাৰ বজালীৰ এটা সুনাম কঢ়িয়াই আনিছে। তেওঁ যিটো পৰিশ্ৰম কৰিছিলে তাৰ মূল্যটো আজি তেওঁ নিজে অনুভৱ কৰোঁ যে পাইছে। আপুনি কি ধৰণৰ সুবিধা দিব পাৰিছে আপোনাৰ সন্তানক? মই তেওঁৰ পঢ়াৰ খৰচখিনি যেনেকৈ নহ'লে দিব চেষ্টা কৰিছিলোঁ। যি বস্তু বিচাৰিছিল পঢ়াৰ সংক্ৰান্তত, সেইখিনি মই বাকীকৈ হ'লেও আনি দিব চেষ্টা কৰিছিলোঁ, আৰু সেইখিনিত পাইছিলোঁহি। আজি আপুনি তেওঁক হয়তো ড্ৰেছ লাগে, সেইখিনি কাপোৰ পূজাৰ সময়ত সেই কাপোৰ নিবিচাৰিছিলে। দেউতাৰ কাপোৰ নালাগে, আছেই। তাৰমানে সেইবিলাকত নাছিল গুৰুত্ব, কাৰণ সি বিচাৰিছিল যাতে মোক কিতাপৰ লগা বস্তুখিনি মই পাওঁ। পূজাৰ কাপোৰ নিবিচাৰে? নিবিচাৰে, কোনোদিন নিবিচাৰে। পুৰণ কাপোৰে দিয়ে পিন্ধি গুচি যায়। আজি ইমান কষ্টৰ মাজেৰে আপুনি দিছে, তাৰ মূল্য আপোনাক তেওঁ সুতে মূল্যে পাইছোঁ। আজি ভাল লাগিছে, খুব ভাল লাগিছে। মেইনলি যিটো এটা সৰুৰ পৰা ইয়াৰ সপোন আছে, এই সপোনটো বাস্তৱ কৰিব পাৰিলেহে ভাল লাগে। আপুনি ভাবিছিল নে আপোনাৰ সন্তানে ইমান সুনাম? আছিল। সেই প্ৰথম শংকৰদেৱত প্ৰতি বছৰে ৰোল নম্বৰ 1টো কোনো কাকো দিয়া নাই। সেই টিউশ্যন পাতি আমি দিব পৰা নাছিলোঁ। বহুত টিউশ্যন পাতি থকা ল'ৰাই চেষ্টা কৰিছিল, কিন্তু তেওঁক নোৱাৰিলে। আজি আপুনি দেউতাক হিচাপে অনুভৱ হৈছেনে আপুনি যে সফল দেউতাক হ'ল? মোৰ সফল যেন লাগিছে আজি, সফল যেন লাগিছে।